হেল্ল' ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ঔদ্যোগিক হওঁ আহা দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ তোমালোকৰ যিটো পাঠ আছে ঔদ্যোগিক হওঁ আহা। আজিৰ এই ক্লাছটোত তোমালোকৰ লগত আমি তাকে পঢ়িম। গতিকে তুমি যদি এজন HSLCৰ কেণ্ডিডেট হয় দেন ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাই থাকিবা। এই ক্লাছটোৰ পৰা তোমালোকৰ এই পাঠটোৰ বহু কিছুমান নজনা কথা তোমালোকৰ ক্লিয়াৰ হ'ব। আৰু লগতে এই পাঠটো তোমালোকক যিখিনি কথা কোৱা হৈছে এইখিনি কথাই তোমালোকক পিছলৈ গৈ জীৱনতো বহুত বেছি হেল্প কৰিব। সো যদি তোমালোকে স্কুলত গৈ পিনে এই ক্লাছটো যদি কৰিব নাপালা, যদি স্কুলত যাব নোৱাৰিলা কিবা বিশেষ কাৰণত, তেনেহ'লে একো নাই, ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। যদি স্কুলত গলা নগলা যদি কৰিলা তথাপিও চাই থাকা ক্লাছটো শেষলৈকে। যদি চাই থাকা ন তোমালোকৰ বহুত আণ্ডাৰষ্টেণ্ডিং আহি যাব এই পাৰ্টিকুলাৰ লেচনটোৰ ওপৰত। অ'কে, হল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা আমাৰ এই ভিডিঅ' ক্লাছটো ইউটিউবত চাই আছা, তোমালোকে অসমীয়া বিষয়টোত যদি নিজকে দুৰ্বল অনুভৱ কৰা আৰু ঘৰতে বহি যদি হোৱাটছএপৰ জৰিয়তে অসমীয়া বিষয়টোৰ ওপৰত এটা কোচিং কৰিব বিচৰা, তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকৰ মোবাইলৰ স্ক্ৰীণত যিটো হোৱাটছএপ নাম্বাৰ ওলাই আছে এই নাম্বাৰত আমালৈ ফোন নতুবা মেছেজ কৰা। আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম। আমি তোমালোকক অসমীয়া বিষয়ৰ প্ৰতিটো পাঠ শুদ্ধ সহজ সৰল অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন, অনুশীলনীৰ প্ৰশ্নৰ লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰতিটো পাঠৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন চাব লাগিব, আমি প্ৰতিটো কথা তোমালোকক বুজাই দিওঁ। গতিকে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা বিলং কৰা, তোমালোকে যদি অসমীয়া বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰা। আমাৰ ইউটিউবৰ ক্লাছখিনি যদি কৰি ভাল পোৱা, আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম। এতিয়া ব'লা আমি আমাৰ দ্বিতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়ো। মন কৰা, সুপ্ৰভাত শিক্ষাৰ্থীসকল। সুপ্ৰভাত ছাৰ। দশম শ্ৰেণী কোঠাত সোমাই শ্ৰেণী শিক্ষক প্ৰকাশ গোস্বামীয়ে সকলোকে পুৱাৰ সম্ভাষণ জনোৱাৰ লগে লগে শিক্ষাৰ্থীসকলেও থিয় হৈ তেখেতৰ প্ৰতি সম্ভাষণ জনালে। একচুৱেলি এইটো এটা ষ্টৰী টাইপৰ, এটা মানে তোমাৰ গম পাইছা কাহিনী টাইপৰ ধুনীয়াকৈ দিছে যাতে আমাৰ বুজিবলৈ উজু হয়। ইয়াত তোমালোকৰ লগত মেইন কথাখিনিহে আমি তোমালোকৰ লগত আলোচনা কৰিম। বাকী একো চিন্তা কৰিব নালাগে দাদা, ইয়াতনো বুজাবলগীয়া কি আছে বুজাবলগীয়া, কিন্তু মেইন কথাখিনিহে তোমালোকক বুজোৱা হ'ব। বুজি পালা? অ'কে, আজি মই তোমালোকৰ লগত এটা নতুন বিষয় সম্পৰ্কে আলোচনা কৰিম। এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে, তোমালোকে শুনিবলৈ আগ্ৰহী নে? হয় ছাৰ। শিক্ষকৰ কথাত সকলো শিক্ষাৰ্থীয়ে একেমুখে চিঞৰিলে। এজন শিক্ষক আছিলে, শিক্ষকগৰাকীয়ে স্কুললৈ গৈ পিনে সকলোকে সুপ্ৰভাত দিলে, মৰ্ণিং দি পিনে কৈছে যে কি এজন উদ্যোগী ব্যক্তি হিচাপে তুমি নিজকে কেনেকৈ গঢ়ি তুলিব পাৰা এই সম্পৰ্কে আজি মই তোমালোকক ক'ম। গতিকে তুমি ইণ্টাৰেষ্টেড হয়নে আজিৰ এই ক্লাছটোৰ কাৰণে, আজি এই কথাখিনি শুনিবৰ কাৰণে? তেতিয়া মানে হেৰিয়ৰ ৰুমটোত যিসকল ষ্টুডেণ্টছ বহি আছিলে, ষ্টুডেণ্টছবিলাকে ক'লে যে কি হয় ছাৰ আমি আগ্ৰহী। সকলোৱে একেমুখে চিঞৰিলে। তেন্তে শুনা, অসমীয়াত এষাৰ কথা আছে, উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচিনা। ইয়াৰ অৰ্থ এয়ে যে এজন উদ্যোগী অৰ্থাৎ এণ্ট্ৰপ্ৰনিয়ৰ আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। এতিয়া চোৱা, মই যদি মোৰ নিজৰ কথা তোমালোকক ক'বলৈ যাওঁ, মই কি জানা নাই? মই কোন হয়? মই ইউটিউবাৰ নহয়, মই কোনো টিচাৰো নহয়, মই হৈছোঁ এজন এণ্ট্ৰপ্ৰনিয়ৰ। গম পাইছে? এণ্ট্ৰপ্ৰনিয়ৰ মানে হৈছে উদ্যোগী। মই এজন উদ্যোগী মানুহ হয়। মই নিজে বস্তু ক্ৰিয়েট কৰোঁ আৰু যাৰ দ্বাৰা নেকি মই এটা কৰ্মসংস্থাপন পাই আছোঁ। মোৰ লগতে মই 10জনকো কৰ্মসংস্থাপন দি থৈছোঁ। মানে মোৰ আণ্ডাৰত কাম কৰে ন, তেখেতলোককতো মই পইচা দিবলগীয়া হয়। অভিয়াছলি তেখেতলোকে কাম কৰিলে পইচা দিবই লাগিব মই। তেওঁলোকে এতিয়া নিবনুৱা হয় নে নহয়? নহয়, কিয়নো তেখেতলোকে আমাৰ ইয়াত কাম কৰে ন, পঢ়োৱাটো এটা কামেই হয়। চ' সেইটো কথা মানে যে উদ্যোগী পুৰুষসকল সিংহৰ সমান, উদ্যোগী পুৰুষসকল সিংহৰ নিচিনা বুলি কৈছে। আৰু যিসকল এলেহুৱা লোকসকল কাপুৰুষৰ নিচিনা বুলি কৈছে। আৰু এজন কৰ্মহীন নিবনুৱা আৰু এজন এণ্ট্ৰপ্ৰনিয়ৰ, এজন উদ্যোগীৰ মাজত থকা ব্যৱধানটোৱে হৈছে এলাহ। আজি মই এলাহ নকৰোঁ কাৰণে মই কিবা এটা কৰিছোঁ কাৰণে কিবা এটা হৈছোঁ, গম পাইছানে বাৰু? কিন্তু মই কিবা গভৰ্ণমেণ্টত জব কৰোঁ নেকি? নকৰোঁ, গম পাইছানে? আমাৰ একাডেমীৰ কোনো এজনে গভৰ্ণমেণ্টত জব নকৰে, কিন্তু আমি গভৰ্ণমেণ্টত জব কৰা মানুহকো আমি জব দিওঁ। বুজি পাইছানে? চ' সেইটো মানে তুমি যদি এলাহ কৰি থাকা, তুমি যদি এলাহ যিটো এলাহ ভাৱটো যদি তুমি সদায় থাকা, দিন ৰাত যদি এলাহেই কৰি থাকা, পঢ়িবলৈ এলাহ কৰা, কিবা কৰিবলৈ এলাহ, বেলেগ কিবা কাম কৰিব এলাহ কৰা, তেনেহ'লে তোমালোকে জীৱনত একো কৰিব নোৱাৰিবা, পিছতো গৈ পিনে নিবনুৱাই হৈ থাকিব লাগিব। গম পাইছা? আচলতে সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্ট্ৰপ্ৰনিয়ৰ হোৱাটো, কিয়নো ইয়াৰ বাবে কোনো বিশ্ববিদ্যালয় ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। এজন এণ্ট্ৰপ্ৰনিয়ৰ হ'বৰ কাৰণে আমাক কোনো ধৰণৰ ইউনিভাৰ্চিটিৰ ডিগ্ৰী নালাগে, যে কেম্ব্ৰিজ নতুবা গুৱাহাটী ইউনিভাৰ্চিটি, কটন ইউনিভাৰ্চিটিৰ পৰা ডিগ্ৰী নালাগে মই আজি নিজকে এজন এণ্ট্ৰপ্ৰনিয়ৰ বনাবৰ কাৰণে। তাৰ কাৰণে মই মাথোন কঠোৰ পৰিশ্ৰম কৰিলেই হ'ল আৰু। গম পাইছানে বাৰু? কঠোৰ পৰিশ্ৰম মানে কি? মই এতিয়া নিজে পঢ়ি তোমালোকক পঢ়াইছোঁ, চিম্পল।
হয় না নহয় স্যাৰ সফল উদ্যোগী হবলৈনো কিয় কঠিন স্যাৰৰ কথাখিনি শুনি বিদিশা নামৰ ছোৱালীগৰাকীয়ে প্ৰশ্ন কৰিলে যে স্যাৰ এজন সফল উদ্যোগী হবলৈ কিয় কঠিন এবুলি মানে স্যাৰৰ কথাখিনি শুনি মানে বিদিশা নামৰ এজনী ছোৱালীয়ে স্যাৰক মানে কুৱেশ্যন কৰিলে স্যাৰক প্ৰশ্ন কৰিলে কাৰণ এজন সফল উদ্যোগী হবৰ বাবে লাগিব ধৈৰ্য একাগ্ৰতা নিয়মানুবৰ্তিতা সময়ানুবৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এজন এণ্টাৰপ্ৰেনিয়ৰ এজন উদ্যোগী হবৰ কাৰণে ধৈৰ্য লাগিব মানুহক ধৈৰ্য মানে গম পাইছা ওকে একাগ্ৰতা যেটো কাম কৰিছা সেই কামটোৰ প্ৰতি তুমি একাগ্ৰ হ'ব লাগিব তুমি কামটোৰ প্ৰতি তুমি নিয়মানুবৰ্তিতা মানি চলিব লাগিব সেই কামটো তুমি মানে এনেকুৱা নহয় যে কি আজি কৰিলে কাইলৈ নকৰ পৰহিলে কৰিম হেনেকুৱা হলে নহব মানে তুমি গম পাইছা না আৰু নিয়মানুবৰ্তিতভাৱে তুমি কামবিলাক কৰি যাব লাগিব আৰু তুমি নিজে তাত সময় ইনভেষ্ট কৰিব লাগিব সময়ানুবৰ্তিতা তুমি মানি চলিব লাগিব আত্মবিশ্বাসী হ'ব লাগিব যে কি মই এইটো কাম কৰিছো মই এইটো কাম কৰিব পাৰিমে আৰু হাৰ নমনা যে কাহানি ডোন্ট গিভ আপ নামৰ যিটো এটিটিউড সেই এটিটিউডটো তোমাৰ মাজত থাকিব লাগিব সকলো মানুহৰে এই গুণবোৰ নাথাকে সেইবাবে এজন সফল উদ্যোগী হোৱাটো টান বুলি কৈছো বিদিশা প্ৰশ্নৰ উত্তৰ দি প্ৰকাশ ছাৰে ক'লে এতিয়া এই যিবিলাক গুণ ন যে ধৈৰ্য একাগ্ৰতা অধ্যৱসায় নিয়মানুবৰ্তিতা সময়ানুবৰ্তিতা আত্মবিশ্বাস ডোন্ট গিভ আপ নামৰ যিবিলাক এটিটিউড সেই এটিটিউডবিলাক সবৰ মাজতে নাথাকে কিছুমান মানুহে জীৱনত হাৰ মানি লয় কিন্তু এজন সফল উদ্যোগী এজন সফল উদ্যমী নতুবা উদ্যোগী নতুবা এণ্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে মানুহক এইখিনি গুণৰ প্ৰয়োজন হয় আৰু সেইটো কাৰণে ছাৰে মানে ছাৰ মানে কি আৰু ইয়াত টিচাৰে ছাত্ৰীগৰাকীক কৈছে যে কি এইবিলাক বস্তু যিহেতু প্ৰত্যেকজন ব্যক্তিৰ মাজত নাথাকে গতিকে এজন নিজকে সফল উদ্যোগী নতুবা এণ্টাৰপ্ৰেনিয়ৰ গঢ়ি তোলাটো বহুত বেছি কঠোৰ কাম বুলি ইয়াতে কৈছে আণ্ডাৰষ্টেণ্ড ওকে বাৰু তোমালোকৰ ভিতৰত কিমানে চাইকেল চলাব জানা হাত দাঙাচোন ছাৰৰ কথা শুনি 4টামান ল'ৰা ছোৱালীক বাদ দি বেছিভাগেই হাত দাঙিলে চাইকেল চলাবনো কোনে নাজানে আৰু হয়নে তোমালোকে একেদিনাই ভালদৰে চাইকেল চলাব পাৰিছিলানে নাই পৰা ছাৰৰ কথা শুনি সকলোৱে একেলগতে চিঞৰি ক'লে এতিয়া তোমালোকেও হয়তো বহুতে চাইকেল চলাব জানা বহুতে হয়তো নাজানা চাগে আই ডোন্ট নো আৰু যিসকলে জানা তোমালোকে একেদিনাই শিকিছা নেকি চাইকেল চলাবৰ কাৰণে নহয় তোমালোকক টাইম লাগিছে চাইকেলখন শিকিবৰ কাৰণে 2 মাহ 3 মাহ সময় প্ৰপাৰলি তোমালোকক টাইম লাগিছে চাইকেল চলাবৰ কাৰণে মই চাইকেল চলাব নাজানো কিন্তু বিশ্বাস কৰা মই চাইকেল চলাবই নাজানো চলাত ধলক লাগে মানে টাউনতটো চলাব নোৱাৰো কিন্তু বাইক নতুবা গাড়ী সেইবিলাক চলাব পাৰো চাইকেল চলাব নোৱাৰো সকলোৱে প্ৰথমে তলত ওলমি চাইকেল শিকা আৰম্ভ কৰে তোমালোকে যিসকল গাঁৱৰ পৰা চাই আছা জানাই আৰু আমি চাইকেল চলাবলৈ আমি কেনেকৈ আৰম্ভ কৰোঁ তলৰ ফ্ৰেম মতা চাইকেলখনত তলৰ ফ্ৰেমডালত ধৰি পিনে যে কেঁচিয়াকৈ বহি পিনে আমি চাইকেল চলাব আমি শিকোঁ হয় নে নহয় তো সেইটো কথা ইয়াত কৈছে বহুতে চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰাই যায় মোৰো এৰি গৈছিলে মই যেতিয়া চাইকেল শিকিছিলোঁ চলাবৰ কাৰণে কাৰোবাৰ পৰি হাত ভৰি ভাঙেও যিসকলে ছাল বাকলি যোৱাৰ পিছত বা হাত ভৰি ভঙাৰ পিছত ভয়তে পুনৰ শিকিবলৈ চেষ্টা নকৰে তেওঁলোকে আৰু জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে যিসকলে ছাল বাকলি এৰুৱাৰ পাছতো চেষ্টা কৰি যায় প্ৰথমে তলত চলাব পৰা হয় তাৰ পিছত লাহে লাহে জাপ মাৰি ওপৰত উঠি হাফ পেডেল মাৰি চলাব পৰা হয় আৰু এদিন ফুল পেডেল মাৰি চলাব পৰা হয় লগৰীয়াৰ লগত জোৰেৰে চলোৱা লাহে চলোৱা প্ৰতিযোগিতাত অৱতীৰ্ণ হয় সো এইখিনি কথাকে কৈছে যে কি তুমি যি ধৰণে এখন চাইকেল চলাবলৈ তুমি একেদিনাই শিকা নাই আৰু তুমি যেতিয়া প্ৰথমতে শিকিছিলা তুমি তোমালোকৰ বহুতৰে হয়তো চাইকেল চলাওঁতে হয়তো তুমি চাইকেলৰ পৰা এবাৰ লুটি খাই পৰিছা ছাল বাকলি এখাত তেজো ওলাই গৈছে চাগে কিছুমানতো হাত ভৰি ভাগিও যায় হয় নে নহয় এতিয়া তোমাৰ যদি ছাল বাকলি এইখালে বুলি তুমি যদি চাইকেলখন চলাবলৈ বাদ দিয়া তুমি তেতিয়া চাইকেলখন চলাবলৈ শিকিব পাৰিবা নোৱাৰা তো সেইটো কথাকে কৈছে তুমি আজি হাফ পেণ্ডেলত তুমি আজি তলত মানে ফ্ৰেমডালত ধৰি মানে কেঁচিয়াকৈ তুমি চলাবলৈ শিকিলা লাহেকে তুমি জাপ মাৰি ওপৰলৈ উঠিবলৈ শিকিবা তাৰপিছত তুমি হাফ পেণ্ডেল মাৰি এনেওতো তুমি চাপৰ হৈ আছা তুমিনো ক'তনো ঢুকি পাবা এই টিকাটো এনেকৈ কেঁচি কৰি কিনে তুমি চাইকেলখন চলাব লাগিব হয় নহয় কিন্তু কথাটো বুজি ল'বা দেই কি কথা ইয়াত ক'ব বিচাৰিছে আমাক লিখকে কথাটো বুজি ল'বা তাৰপিছত তুমি হাফ পেণ্ডেল মাৰি চলাব আৰম্ভ কৰিবা তাৰপৰা তোমালোকে ফুল পেণ্ডেলত আহিবা তাৰপিছত তোমালোকে লাহে লাহে লগৰীয়াৰ লগত চলাব পৰা হ'ব তাৰপিছত তোমালোকে চাইকেলৰ কম্পিটিশ্যনতো জইন কৰিব পৰা হ'বা পাৰ্টিচিপেট কৰিব পৰা হবা হয় না নহয় সো আমাৰ জীৱনতো মানে এজন উদ্যোগীৰ লগতো এনেকুৱাই হয় গম পাইছানে যে তুমি যদি কিবা এটা কাম কৰি থাকা কামটো কৰি যদি তুমি মাজতে এৰি দিয়া নতুবা কিবা এটা প্ৰব্লেম হ'ল বুলি যদি তুমি কামটো কুইট কৰি দিয়া যদি কামটো তুমি নকৰাকৈ থাকা উদাহৰণ হিচাপে মোলৈকে চোৱা মই আজি এণ্টাৰপ্ৰেনিয়ৰশ্বিপত সোমাই আছো এণ্টাৰপ্ৰেনিয়ৰশ্বিপ মানে কি মই নিজে আজিকালি এটা চাকৰিতকৈ ভাল মানে মই সেনেকৈ আছো মানে অ'কে চাকৰিতকৈ ভালকৈ থাকোঁ মানে মই চাকৰি পোৱা এজন মানুহ যিমান ভালকৈ থাকে তাতকৈ মোৰ বেছি ইণ্ডিপেণ্ডেণ্ট মোৰ কোনো ওপৰত প্ৰেছাৰো নাথাকে কামৰ এতিয়া মোৰ যদি এটা দুটা ভিডিঅ' ইউটিউবত নচলিলে বুলি মই যদি এৰি দিলোঁ হয় আজি তেনেহ'লে আজি 3 লাখ 4.5 লাখ ল'ৰা ছোৱালীয়ে আমাক ছাবস্ক্ৰাইব কৰিলেহেঁতেন নকৰিলে হয় গম পাইছা না মেইন পইণ্টটো হৈছে তেনেকুৱা এতিয়া
এইটো কথাকে কৈছে যে কি তুমি যদি জীৱনত কিবা এটা কাম কৰিব বিচৰা দেন তুমি নেভাৰ গিভ আপ নামৰ যিটো এটিটিউড যে যি হওক নহওক মই কাহানি এৰি নিদিওঁ এইটো কাম মই কৰিমেই এই যিটো এটিটিউড এই এটিটিউডটোত যদি তুমি থাকা তেতিয়াহে তোমালোকে জীৱনত সফল নতুবা এণ্টাৰপ্ৰেনিয়ৰশ্বিপ নতুবা জীৱনত কিবা এটা মানে আজিলৈকে কোনো নকৰা যিবিলাক কাম সেই কামবিলাক তোমালোকে কৰিব পাৰিবা তোমালোকে আজি যে ইনষ্টাগ্ৰাম ইউজ কৰা আজি যে তোমালোকে ফেচবুক ইউজ কৰা কোনে বনাইছিলে জানা মাৰ্ক জুকাৰবাৰ্গ নামৰ এজন ব্যক্তিয়ে বনাইছিলে আমেৰিকাৰ এতিয়া মাৰ্ক জুকাৰবাৰ্গে যে ফেচবুক নতুবা ফেচবুকটো বনালে তাৰপৰা হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম কিনি ল'লে বাৰু বেলেগ কোম্পানী আছিলে চ' তেখেতে এইটো বস্তু কাহানিত মানুহে সৃষ্টি নকৰা এটা বস্তু সৃষ্টি কৰি দিলে গম পাইছা নাই আৰু তুমিও যদি নিজৰ জীৱনত যদি তুমি একাগ্ৰভাৱে তুমি যদি থাকা তোমাৰ পঢ়াৰ প্ৰতি তোমাৰ ষ্টাডিত যদি তুমি 100% দিয়া তুমি যদি এইটো বস্তু মই বুজি পোৱা নাই মই এইটো বস্তু বুজিহে এৰিছো সেই এটিটিউডত যদি তোমালোকে থাকা তেতিয়াহে তোমালোকে জীৱনত কিবা এটা হ'ব পাৰিবা তো সেইটো কথাকে কৈছে ইয়াত বুজি পালা ওকে হয় স্যাৰ ভালদৰে বুজি পালো সকলোৱে একেমুখে চিঞৰিলে তোমালোকে টিভি চোৱা নাই শিক্ষকে পুনৰ সুধিলে চাও স্যাৰ সকলোৱে একেলগতে উত্তৰ দিলে কোকা কোলা কোম্পানীৰ এটা বিজ্ঞাপন তোমালোকে নিশ্চয় দেখিছা য'ত eat cricket sleep cricket sorry itu coca cola ne hoy eat cricket sleep cricket dream cricket dream cricket aru drink cricket উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ খাওঁতে শুওঁতে উঠোতে বহুতে অনবৰতে উদ্যোগী ব্যক্তি এগৰাকীয়ে নিজৰ লক্ষ্য বা সপোন সাৰ্থক কৰিবৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি যাব লাগিব 2022 চনলৈকে এই পাঠটো তোমালোকৰ এছএছএলসি অৰ্থাৎ তোমালোকৰ ক্লাছ 10ত নাছিলে কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যেহেতু দুনিয়াখন চেঞ্জ হৈছে ন পৃথিৱীখন লাহে লাহে চেঞ্জ হৈছে আৰু সেইটো কাৰণে তোমালোকক এই পাঠটো নতুনকৈ তোমালোকক ইয়াতে অন্তৰ্ভুক্ত কৰি দিলে একচুৱেলি এজন উদ্যোগী হ'বৰ কাৰণে তুমি যিটো কাম কৰিছা ন সেইটো কাম তুমি সেইটো কামৰ কথা চিন্তা কৰি তুমি শুবও লাগিব পঢ়িবও লাগিব বহিবও লাগিব খাওঁতে শুওঁতে কেৱল মাত্ৰ সেইটো কথাই তোমাৰ মনত থাকিব লাগিব তোমালোকে মুকেশ আম্বানীৰ কথা শুনিছা মুকেশ আম্বানী এটা কথা কৈছিলে যে কি তুমি যদি কিবা এটা মানে তুমি যদি এণ্টাৰপ্ৰেনিয়ৰশ্বিপত আহিব বিচৰা তুমি যদি উদ্যোগী হ'ব বিচৰা যদি এজন ভাল সাকসেসফুল যদি বিজনেছমেন হ'ব বিচৰা তেতিয়াহ'লে তুমি যিটো বস্তুক লৈ তুমি বিজনেছ কৰিছা সেই বস্তুটো তুমি সেইটো বস্তুৰ প্ৰতি তুমি সপোন দেখা সেইটো বস্তুৰ প্ৰতি তুমি যিমান পাৰা সিমান জ্ঞান অৰ্জন কৰা সেই বুলি মানে তেখেতে এটা ইণ্টাৰভিউত কৈছিলে আৰু এইবিলাক কথা একচুৱেলি সেই তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ যিবিলাক ব্যক্তি যিসকল ব্যক্তি সেই ব্যক্তিসকলৰ পৰা এইবিলাক আনি তোমালোকক ইয়াতে দিছেহি গম পালা একচুৱেলি আমি আমাৰ সপোনটো সাৰ্থক নোহোৱালৈকে আমি নিৰবিচ্ছিন্নভাৱে কাম কৰি যাবই লাগিব মই যদি আজি বিচাৰো যে কি মই জীৱনত সফল হয় মই জীৱনত আমুকটো কৰিম এতিয়া আমাৰ লক্ষ্য হৈছে তোলা সমগ্ৰ ভাৰতবৰ্ষত এটা অসম আৰু অসমতে আছো বৰ্তমান অসমৰ পৰাই আমি যিমান ষ্টুডেন্টছ আছে যিখিনি ষ্টুডেন্টছে নেকি ক্লাছ 10ত পঢ়ি আছে সিহঁতক আমি সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ আমি এডুকেশ্যন প্ৰভাইড কৰা ওকে সো এইটো হৈছে আমাৰ লক্ষ্য উদ্দেশ্য হয় এতিয়া এইটো বস্তুত মই সপোনো দেখি থাকো গম পাইছা নাই বাৰু ঠিক কথাটো তেনেকুৱা ধৰণৰ হয় এতিয়া মই যেহেতু এণ্টাৰপ্ৰেনিয়ৰ মোৰ মাজত মানে সেইটো বস্তু আছে আৰু এইটো বস্তু তুমি আনো বুলি ক'লে তুমিও পাৰিবা আৰু এইবিলাক বস্তু তোমালোকৰ মাজত যদি থাকে তেতিয়াহে জীৱনত কিবা এটা কৰিব পাৰিবা এটা চাকৰিয়ে তোমালোকক কিমান টকা দৰমহা দিয়ে জানা এটা তোমালোকে যদি ইণ্ডিয়ান আৰ্মি নহলে পুলিচত যদি যোৱা তোমালোকে মেইন পাবা 30,000 দৰমহা পাবা বৰ্তমান সময়ত এটা আইফোনৰ দাম কিমান জানা 70,000 আইফোন যদি 13 লৈ লোৱা তুমি 70,000 रुपीस পে কৰিব লাগিব তুমি এতিয়া 30,000 रुपीस তো তুমি দুটা মাহ তুমি চাকৰি কৰিব 60 দিন তুমি ঘৰৰ পৰা বাহিৰত থাকি 60 দিন তুমি চাকৰি কৰিব লাগিব গম পাইছানে 60 দিন চাকৰি কৰাৰ পিছত তুমি 60,000 টকা পাবা তুমি আৰু 10,000 টকা তুমি এক্সট্ৰাকে ল'ব লাগিব আইফোনটা কিনিবৰ কাৰণে কিন্তু এজন এণ্টাৰপ্ৰেনিয়ৰ তেনেকুৱা নহয় মানে গম পাইছানে এজন উদ্যোগীৰ বহুত টকা থাকে মানে কি মানে কষ্ট কৰিব লাগিব একচুৱেলি এইবিলাক এনেকা নহয় যে কি ওপৰৰ পৰা হৰি পৰে হেনেকুৱা নহয় কষ্ট কৰিব লাগিব তুমি তোমাৰ মাইণ্ডটো ইউজ কৰিব লাগিব তুমি যদি বিজনেছত আহা কিন্তু আজি এজন চাকৰিওলা ন 30,000 টকা দৰমহা পায় যে আমি হেতু পইচা একে দিনা ইনকাম কৰো বুলি ক'লেও বাৰু 30,000 টকা গম পাইছা এদিনত যদি 30,000 হয় 60 দিনত কিমান হ'ব মিনে ভাবিছো আৰু 30 দিনত কিমান হ'ব ওকে কথাবিলাক তেনেকুৱা ধৰণৰ হয় নিশ্চয় বুজি পাইছা লগতে তেওঁ থাকিব লাগিব সৃজনশীল মন মানে ক্ৰিয়েটিভ মাইণ্ড এটা থাকিব লাগিব বুলি কৈছে এজন উদ্যোগীয়ে প্ৰতিটো খোজতে পৰিবেশ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই নিজৰ খোজ আগবঢ়াব লাগিব ক্ৰিকেট খেলত কোনোবা অভাৰত এজন ভাল বেটসমেনেও ভাল বলাৰ বাবে ৰান কৰিব নোৱাৰিলেও নিজৰ উইকেট বচাই ৰাখি সিক্সাৰ বা ঢিলা বলৰ অপেক্ষাত থকাৰ দৰে উদ্যোগী এজনেও ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগ অপেক্ষা কৰি সুযোগ অহাৰ লগে লগে তাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব তোমালোকে ক্ৰিকেট খেল নিশ্চয় জানা আৰু কেতিয়াবা যেতিয়া তোমাৰ এজন ভাল বলাৰে যেতিয়া তোমাৰ পুৰা বল মাৰি থাকে গম পাইছানে বাৰু তেতিয়া মানে যিজন বেটসমেন থাকে আৰু এই বেটসমেনজনৰ কথা যদি তুমি চাবলৈ যোৱা তেনেহ'লে বলাৰজনে যদি তোমাৰ ভাল বল মাৰি দেন অবভিয়াছলি সেই বেটসমেনজনৰ কাৰণে অকমান কঠোৰ হ'ব বলটো পিতাত
হয় না নহয় তো এই এনেকুৱা ধৰণৰ হয় মানে কেতিয়াবা মানে কি হয় মানে এই উইকেটবিলাক বচাই ৰখা হয় মানে নিশ্চয় যিসকল ষ্টুডেণ্টে ক্ৰিকেট খেলা গম পাবাই আৰু কিন্তু ছোৱালীসকলে বুজি নাপাবা চ' ইয়াত এইটো কথা বুজিব বিচাৰিছে তোমালোকে খেলা যদি বুজি পাবা বাৰু চৰি নেখেলিব পাৰা ন সেইটো কাৰণে কৈ পালো আৰু জাষ্ট চ' ইয়াত এইটো কথাই বুজাব বিচাৰিছে যে কি তুমি যদি এজন এণ্টাৰপ্ৰেনিয়ৰ হ'ব বিচৰা তুমি যদি এজন উদ্যোগী ব্যক্তি হ'ব বিচৰা জীৱনত যদি বহুত বেছি ধনী মানুহ হ'ব বিচৰা দেন ফাৰ্ষ্ট অফ অল তুমি ধৈৰ্য একাগ্ৰতাৰে তুমি সুযোগলৈ অপেক্ষা কৰি থাকিব লাগিব আৰু যেতিয়া সুযোগটো আহিব যেতিয়া অপৰচুনিটিটো আহিব তেতিয়া অপৰচুনিটিটো গ্ৰেব কৰি পিনে তোমালোকে জীৱনত মানে সেই অপৰচুনিটিটো গ্ৰেব কৰি পিনে ছাকচেছ হ'ব লাগিব নতুবা সেইটো অপৰচুনিটি মানে সুবিধা পোৱাৰ লগে লগে মানুহৰ দেখোন গোটেই জীৱনেই চেঞ্জ হৈ যায় হয় নে নহয় তোমালোকে বাৰু ইনফোসিস কোম্পানীৰ নাম শুনিছানে তোমালোকে বহুতে শুনা নাই তোমালোকৰ বহুতে নাজানা ইনফোসিস কি বস্তু মই বুজাই দিছো ৰবা এজনে কলে শুনিছো স্যাৰ ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এণ্টাৰপ্ৰেনিয়ৰ কিন্তু তেওঁ কোনো সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাছিল কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁ জন্ম হৈছিল সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ বাবে তেওঁ দুৰ্বল হেঁপাহ আৰু হাবিয়াস আছিল সেয়েহে অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰাৰ পাছতে তেওঁ চাকৰি ত্যাগ কৰি সফ্টনটিছ নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে সফ্টনটিছ নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে কিন্তু প্ৰতিষ্ঠা কৰা 1.5 বছৰ আগতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায় কোম্পানীটো বন্ধ হৈ যোৱাৰ পাছত নাৰায়ণ মূৰ্তিয়ে পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগত লগ লাগি ইনফোসিস নামৰ কোম্পানী আৰম্ভ কৰে আৰু এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ হাছতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে 10,000 টকা নিজৰ হাছতীয়া ধনৰ পৰা নিজৰ ৱাইফে আগবঢ়াই দিয়ে নিজৰ ঘৰৰ পৰা 10,000 টকা মূলধনে আৰম্ভ কৰা ইনফোসিস প্ৰথম অৱস্থাত বহুতো বাধা ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হৈছিল 90 দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতৰ অৰ্থনীতিত মুকলি কৰি দিয়া ইনফোসিসৰ হাতলৈ অফুৰন্ত সুযোগ সুবিধা আহে সময়ত মৰাৰ পাছত নাৰায়ণ মূৰ্তি আৰু তেওঁলোকৰ কোম্পানীয়ে পাছলৈ ঘূৰি চাবলগীয়া নহল ধৈৰ্যৰ একাগ্ৰতাৰ সুযোগৰ অপেক্ষা কৰি সময়ৰ মৰাত আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল আৰু নাম জ্বলা উদ্যোগী তো নাৰায়ণ মূৰ্তি হৈছে ইনফোসিস নামৰ কোম্পানীটোৰ ওনাৰ মালিক কিন্তু নাৰায়ণ মূৰ্তি কোনো ধৰণৰ তেখেতে সোণৰ চামুচ মুখত লৈ তেখেতে জন্মগ্ৰহণ কৰা নাছিল অৰ্থাৎ তেখেতে জন্মগ্ৰহণ কৰা অৱস্থাৰ পৰাই মানে তেখেত বহুত বেছি ধনী নাছিল মানে তেখেতৰ ফেমিলি বহুত বেছি ধনী বহুত বেছি ৰিচ নাছিল মানে গম পাইছা তেখেতৰ কিন্তু এজন জীৱনত এজন ভাল এণ্টাৰপ্ৰেনিয়ৰ হ'বৰ কাৰণে ভাল এজন উদ্যোগী হ'বৰ কাৰণে তেখেতৰ খুবেই সপোন আছিল বুলি কৈছে হয় নে নহয় আৰু সেই সপোন থকাৰ কাৰণে তেখেতে অভিযান্ত্ৰিক শিক্ষা প্ৰথমতে সমাপ্ত কৰি তেখেতে চাকৰি ত্যাগ কৰি পিনে এটা কোম্পানী খোলে কিন্তু কোম্পানীটো দেউলীয়া হৈ যায় কোম্পানীটো ধ্বংস হৈ যায় কোম্পানীটো ডিষ্ট্ৰয় হৈ যায় তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে আকৌ চাকৰি কৰাৰ পিছত তেখেতে আকৌ চাকৰি বাদ দি পিনে তেখেতে নিজৰ বন্ধু কেইজনমানৰ লগত লগ লাগি ইনফোসিস নামৰ কোম্পানী এটা খোলে আৰু সেই কোম্পানীটো খুলিবৰ কাৰণে তেখেতৰ পত্নীয়ে তেখেতৰ ৱাইফে 10,000 rupees তেখেতক দিছিলে আৰু সেই 10,000 টকা লৈ পিনে হেৰিয়ে তেখেতে ইনফোসিস নামৰ যেটো কোম্পানী তেখেতে হেতু প্ৰতিষ্ঠা কৰে আৰু ইনফোসিস যেতিয়া তেখেতে প্ৰতিষ্ঠা কৰিলে ইনফোসিস কোম্পানী যেতিয়া আৰম্ভ কৰিলে তেখেতে ষ্টাৰ্টিংতে বহুত বেছি বাধা ঘাট প্ৰতিঘাতৰ তেখেতে সন্মুখীন হ'বলগীয়া হৈছিল কিন্তু 90 দশকত যেতিয়া বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনৈতিক মুকলি কৰি দিয়াত ইনফোসিসৰ হাতলৈ অফুৰন্ত সুযোগ সুবিধা আহে একচুয়ালি ইনফোসিস এটা ইকনমিক সেক্টৰ এটা কোম্পানী হয় গম পাইছানে অৰ্থাৎ ভাইটি ভণ্টিসকল ইনফোসিস কোম্পানীয়ে কি কৰে বিজনেছ কনসাল্টিং প্ৰভাইড কৰে ইনফৰমেশ্যন টেকনলজি মানে আইটি সেক্টৰত থাকে তাৰ পৰা আউটসোৰ্সিং কৰে তো এইবিলাক তোমালোকে হয়তো মেবি বুজি নাপাবও পাৰা আৰু বিভিন্ন ধৰণৰ কনসেপ্ট থাকে লাইক তোমাৰ ডিজিটেল মাৰ্কেটিং মানে অনলাইনত কেনেকৈ তোমাৰ মাৰ্কেটিং কৰা হয় মাৰ্কেটিং মানে কি বিজ্ঞাপন চলোৱা হয় ওকে এইবিলাক মাৰ্কেটিংৰ অন্তৰ্গত বিষয়বস্তু হয় ওকে তাৰপৰা ব্লকচেইন এইবিলাক বনায় ওকে সো একচুয়ালি ইনফোসিস কোম্পানীটোৰ হেইটো বহুত বেছি ডাঙৰ হয় যিধৰণে তোমালোকে আদানী গ্ৰুপ অফ ইণ্ডাষ্ট্ৰি শুনিছা আদানী গৌৰৱ আদানী কথা শুনিছা এছিয়াৰ আটাইতকৈ ৰিচেষ্ট পিপল আমাৰ ইণ্ডিয়াৰ হয় সেই আদানী আমাৰ এছিয়াৰ ভিতৰতে আটাইতকৈ ধনী মানুহ হয় এতিয়া ইনফোসিসো তেনেকুৱা ধৰণে মানে আইটি সেক্টৰত আউটসোৰ্সিং কৰাৰ ক্ষেত্ৰত মানে বহুত বেছি ইনফোসিসৰ হাত আছে বহুত বেছি ইনফোসিসৰ দমন আছে মানে আমাৰ ইণ্ডিয়াত গম পাইছা তো সেইটো কথাই কৈছে কি ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি মানে সৰু মানে তেখেত মানে
সৰু অৱস্থাৰ পৰাই ধনী নাছিল, তেখেতে আগৰ পৰাই ধনী নাছিল, এনেকুৱা নাছিল যে কি তেখেতে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেখেতে যেতিয়া নেকি ইনফোচিছ খুলিলে, ইনফোচিছ খোলাৰ পাছতো তেখেতে সুযোগ সুবিধা পোৱা নাছিলে। কিন্তু যেতিয়া নেকি 19 দশকত যেতিয়া নেকি আমাৰ ইণ্ডিয়াৰ বিত্তমন্ত্ৰীয়ে, ভাৰতৰ বিত্তমন্ত্ৰীয়ে আমাৰ ইকনমিটো গ্লবেলাইজ কৰি দিয়ে, মানে বিশ্বায়নৰ লগত জড়িত কৰি দিয়ে। বিশ্বায়ন মানে গম পাইছে, গ্লবেলাইজেশ্যনৰ কথা কোৱা হৈছে, মানে গ্লবেল যেতিয়া কৰি দিয়ে আমাৰ ইণ্ডিয়ান ইকনমিটো, তেতিয়া মানে ইনফোচিছৰ হাতলৈ অফুৰন্ত সুযোগ আহিল, গম পাইছা। যিহেতু এইটো সম্পূৰ্ণ IT চেক্টৰ, ডিজিটেল মাৰ্কেটিং এইবিলাকৰ ক্ষেত্ৰত জড়িত হয় আৰু বহুতেই প্ৰডাক্ট আছে সিহঁতৰ ইনফোচিছৰ। অকল এনেকুৱা নহয় যে কি IT নতুবা টেকনলজিতে আছে, সেনেকুৱা নহয়, মানে বহুত বেছি প্ৰডাক্ট আছে। তো দেখিছানে বাৰু, সময় হৈ তেখেতে সময়ত মাৰিলে কাৰণেহে তেখেতে এতিয়া এজন নামজ্বলা উদ্যোগী হিচাপে সমাজত পৰিচিত, সেইটো কথাকে কৈছে। শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় এতিয়া উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজিব পাৰিছা। হয় ছাৰ, উদ্যোগী হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হয়। ছাৰৰ প্ৰশ্নৰ উত্তৰ দি বিজিতে ক'লে। একদম তোমালোকে এইটো নোট কৰি লোৱা যে কি এতিয়া তোমালোকে যদি সোধে হোৱাট ডু ইউ মিন বাই এন এণ্টাৰপ্ৰেনিয়ৰ, যে এণ্টাৰপ্ৰেনিয়ৰ মানে কি, উদ্যোগী মানে কি, তেতিয়া কি লিখিবা? উদ্যোগীসকল হ'ল এনে এক ব্যক্তি যিয়ে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়, আৰু তেনে ব্যক্তিকে উদ্যোগী ব্যক্তি বা এণ্টাৰপ্ৰেনিয়ৰ বুলি কোৱা হয়। এতিয়া মই কি কৰিছো, মই তোমাৰ ছাৰ্ভিচ চেল কৰিছো, মই এটা সেৱা দিছো, তোমালোকক 500 ৰুপিছত এটা সম্পূৰ্ণ কোৰ্চ দি দিছো 500 টকাত, মই এটা ছাৰ্ভিচ অফাৰ কৰিছো ন, তো সেইটো কাৰণে মই এজন এণ্টাৰপ্ৰেনিয়ৰ হয়, বুজি পালা নাই? চিম্পল কথা মানে। বিজিতৰ উত্তৰ শুনি হাঁহি মাৰি ছাৰে ক'লে, তুমি ঠিকেই কৈছা বিজিত, নিজৰ ইচ্ছামতে নিজৰ কৰ্মসূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একোজন উদ্যোগী বা এণ্টাৰপ্ৰেনিয়ৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী এখন ৰেষ্টুৰেণ্ট বা ধাবাৰ মালিক, এখন গেলামালৰ দোকানৰ মালিক, নতুবা এখন নতুন বিউটি পাৰ্লাৰ চলোৱা প্ৰত্যেক ব্যক্তি একোজন উদ্যোগী বুলি কৈছে, বুজিলা। জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি পাপন একোজন এণ্টাৰপ্ৰেনিয়ৰ হয় তেওঁলোক। এতিয়া তোমালোকৰ ঘৰৰ ওচৰত যিখন গেলামালৰ দোকান আছে, হয়, য'ৰ তুমি আলু পিঁয়াজ জানা, সেইখনৰ মালিকো এজন এণ্টাৰপ্ৰেনিয়ৰে হয়। এই বিউটি পাৰ্লাৰ, তোমালোকে ছোৱালীবিলাকে যোৱা ন বিউটি পাৰ্লাৰত যোৱা যিজনী অ'নাৰ হয়, তেখেতো এজন এণ্টাৰপ্ৰেনিয়ৰে হয়। ভাবিছা নেকি সিহঁতে ইমান টকা ইনকাম কৰে ন, যিমান টকা তোমালোকে চাকৰি কৰি জীৱনত ইনকাম কৰিব নোৱাৰা। গতিকে আজিকালি এণ্টাৰপ্ৰেনিয়ৰ যিটো পাৱাৰটো তোমালোকে মানে এনেই লাইটলি নল'বা মুঠৰে, মানে গম পাইছা নাই? ইমান টকা ইনকাম কৰিব পাৰি মানে এণ্টাৰপ্ৰেনিয়ৰশ্বিপত থাকি, যিটো তুমি মানে কি বুলি ক'ম আৰু, চাকৰিটো মানে পচিবল নহয়। মই তোমালোকক চাকৰি বেয়া বুলি কোৱা নাই, কিন্তু চাকৰি লোৱাতকৈ চাকৰি দিয়া মানুহ হ'বলৈ চেষ্টা কৰিব লাগে জীৱনত, তেতিয়াহে মানে কিবা এটা হ'বগৈ পিছলৈ। অ'কে ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? মাজতে প্ৰীতমে সুধিলে। তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছে তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে, এখন গেলামালৰ দোকান খোলাৰ বাবে, অথবা এখন শাক পাচলিৰ দোকান খুলি স্বাৱলম্বী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। তোমাক এখন দোকান খুলিবৰ কাৰণে, এখন ধাবা খুলিবৰ কাৰণে, এখন গেলামালৰ দোকান খুলিবৰ কাৰণে তোমাক কিবা ডিগ্ৰী লাগে নেকি? নে তোমাৰ BA কৰিব লাগিব, তুমি তেতিয়াহে খুলিব পাৰিবা, এনেকুৱা কিবা কথা আছে নেকি? নাই। কিন্তু এইবোৰ ব্যৱসায়টো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি, মানুহৰ ইণ্টেলিজেন্সটো লাগিব, সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয় মানুহক। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে সেই নিৰ্দিষ্ট বিষয়টোত তোমাৰ নিৰ্দিষ্ট স্কিল, মানে তোমাৰ সম্পূৰ্ণ স্কিল থাকিব লাগিব। তুমি মোবাইল ফোন তুমি ক'তো নপঢ়ানো কেনেকৈ ভাল কৰিব পাৰিবা নেকি? নোৱাৰা। মোবাইলটো তুমি বেয়া কৰি পেলাবা ভাল কৰিব বিচাৰি। এখন গাড়ী তুমি কেনেকৈ ঠিক কৰে সেইটো তুমি জানিবৰ কাৰণে তুমি অটোমোবাইল ইঞ্জিনিয়াৰিং তোমালোকে কৰিব লাগিব, গম পাইছা? কিন্তু তোমাক দোকান পোহৰ খুলিবৰ কাৰণে কিবা ডিগ্ৰী লাগে নেকি? নালাগে। কিন্তু কিছুমান এনেকুৱা কাম থাকে যিবিলাকৰ কাৰণে নেকি তোমালোকক এক্সট্ৰা নলেজৰ প্ৰয়োজন হয়, এক্সট্ৰা স্কিলৰ প্ৰয়োজন হয়, গম পাইছানে বাৰু? অ'কে, আকৌ বৰ্তমান সময় প্ৰযুক্তি মানে টেকনলজি, তথ্য প্ৰযুক্তি মানে ইনফৰমেশ্যন টেকনলজি, যাক ইংৰাজীত IT বুলি কোৱা হয়, অ'কে, আৰু জ্ঞান মানে নলেজৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব পাৰিলে এনে বিষয়ত শিক্ষা, জ্ঞান আৰু কলাসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। মানে বৰ্তমান সময় হৈছে টেকনলজিৰ সময়, বৰ্তমান হৈছে ইণ্টাৰনেট, ডিজিটেল যুগ হয় বৰ্তমান সময়ত। গতিকে এই ডিজিটেল ক্ষেত্ৰত তোমালোকে যদি অলপ পাৰা চেষ্টা কৰি পিনে অলপ হেৰি কৰিবৰ কাৰণে কি বুলি কয়,
মানে নিজৰ ভবিয়াকে যদি কিবা এটা ষ্টাৰ্ট কৰিব বিচৰা দেন তোমালোকে পাৰিবা আৰু এইটো এটাতকৈ সোণালী সুযোগ হয় সময়ৰ যদি সময়তে মাৰিব বিচাৰিছা তোমালোকৰ যদি ইণ্টাৰনেট টেকনলজি এইবিলাকৰ ওপৰত যদি তোমালোকৰ নলেজ আছে যদি তোমালোকৰ ইণ্টাৰেষ্ট আছে ন তোমালোকে অলপ পঢ়ি শুনি মানে তোমালোকে নিজৰ ভবিয়াকে কিবা এটা কাম আৰম্ভ কৰিব পাৰা অনলাইনত অ'কে সেইটো কথাকে ইয়াতে মানে কৈছে কিয়নো মানে এইবিলাক বিষয়ত বৰ্তমান সময়ত মানে বহুত বেছি কম মানুহ আছে মানে এনেকুৱা নহয় যে কি ঢেৰ মানুহ আছে বহুত বেছি মানুহ নাই মানে সৰি কথাটো কওঁতে মোৰ উল্টা হৈ গ'ল বহুত বেছি মানুহ ইয়াত নাই এই সমাজৰ ন 100%ৰ 0.1% মানুহে এইবিলাক কথা বুজি পায় কিন্তু চাকৰিৰ পিছত কিমান মানুহ ঘূৰি ফুৰে 90% লোক ল'ৰা ছোৱালী চাকৰিৰ পিছত দৌৰি ফুৰে বাকীখিনি ষ্টুডেণ্টেহে মানে এই এণ্টাৰপ্ৰেনিয়ৰশ্বিপ নতুবা ঔদ্যোগিক বিজনেছ এইবিলাকৰ প্ৰতি সিহঁতৰ ইণ্টাৰেষ্ট থাকে গম পাইছা তো এইটো সম্পূৰ্ণ তোমালোকৰ নিজৰ ওপৰত ডিপেণ্ড কৰে তোমালোকে কেনেকৈ জীৱনত কি হ'ব বিচাৰিছা তুমি যদি জীৱনত ছাকচেছফুল হ'ব বিচাৰিছা দেন তুমি যিকোনো এটা ধৰণে তুমি ছাকচেছফুল হ'ব পাৰিবা অ'কে এণ্টাৰপ্ৰেনিয়ৰশ্বিপটোৱে যে মেইন পইণ্ট সেইটো নহয় মানে কিন্তু এণ্টাৰপ্ৰেনিয়ৰশ্বিপত আহিলে বৰ্তমান সময়ত তোমালোকৰ নিজৰ কাৰণে ভাল হ'ব গম পাইছা কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা MBA আদি ডিগ্ৰী আহৰণ কৰি তথ্য প্ৰযুক্তিৰ লগত জড়িত ব্যৱসায় বা উদ্যোগ আদি স্থাপন কৰিলে কৃতকাৰ্যতা লাভ কৰাৰ অধিক সম্ভাৱনা থাকে এখন হস্পিটেল বা নাৰ্ছিং হোম প্ৰতিষ্ঠা কৰিবৰ বাবে নিজে এজন ভাল ডাক্তৰ বা MBBS ডিগ্ৰীধাৰী হোৱাটো প্ৰয়োজন অসমত স্বাস্থ্য খণ্ডত সেৱা আগবঢ়াই হস্পিটেল খুলি কৃতকাৰ্য উদ্যোগী হোৱা GNRC হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী নুমল চন্দ্ৰ বৰা ডাউনটাউন হস্পিটেলৰ স্বত্বাধিকাৰী শ্ৰী নৰেন্দ্ৰনাথ দত্ত ওকে তাৰপা এইটো কি লিখিলে নেম কেয়াৰ ওকে নেম কেয়াৰ সৰি নেম কেয়াৰ নহয় নেম কেয়াৰ ডিব্ৰুগড় আছে নেকি মেবি নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী ডক্টৰ হিতেশ বৰুৱা এই প্ৰত্যেকজনে হৈছে একোগৰাকী বহুত ভাল ডাক্তৰ প্ৰথমতে তেওঁলোকে একোজন ডাক্তৰ হয় গম পাইছে না বাৰু তোমালোকে যদি এটা কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰা তোমালোকে যদি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অথবা MBA হৈছে এটা ডিগ্ৰী যিটো নেকি সম্পূৰ্ণ বিজনেছৰ ক্ষেত্ৰত বিজনেছ যদি তুমি কৰা তোমাক প্ৰয়োজন হ'ব MBA আৰু মই বৰ্তমান যিহেতু বিজনেছ কৰি আছো মই নিজেও MBA কৰি আছো এতিয়া মানে বুজিলা তো এইখিনি বস্তু তোমালোকে আহৰণ কৰি পিনে জীৱনত কিবা এটা এক্সট্ৰা কিবা এটা কৰিব পাৰিবা তোমালোকে এনেকুৱা নহয় যে কেৱল চাকৰিয়ে কৰিবা গম পাইছা না নিজৰ বিয়েকে কিবা এটা কৰোঁ বুলি ক'লে পাৰা এতিয়া গুৱাহাটীৰ যিখন GNRC হস্পিটেল আছে নুমল চন্দ্ৰ বৰাদেৱৰ হয় এখন ওকে তেখেত এজন ভাল ডক্টৰ আছিল ওকে ডাউনটাউন হস্পিটেলৰ স্বত্বাধিকাৰী নৰেন্দ্ৰনাথ দত্ত তেখেতো এজন ভাল চিকিৎসক আছিল তাৰপৰা নেম কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী হিতেশ বৰুৱা এজন ভাল ভাল চিকিৎসক আছিল আৰু এওঁলোকে MBBS কৰিলে ভাল ধৰণে পঢ়া শুনা কৰি তেখেতলোকে চাকৰি নকৰিলে দেখিছানে বাৰু তেখেতলোক যিহেতু একোজন ভাল ডাক্তৰ গতিকে তেখেতলোকৰ যিটো এক্সপাৰ্টিছ তেখেতলোকে এতিয়া MBBS কৰিলে হেল্থ কেয়াৰ লগত জড়িত হৈ মানে এটা বিজনেছ বনাই পেলালে গম পাইছানে বাৰু ওকে তোমালোকে বনাও বুলি ক'লে পাৰি এনেদৰে অসম এয়াৰ প্ৰডাক্ট তাৰ পৰা প্ৰিয়ামিৰ ক্ৰাইজেনিক আদি উদ্যোগৰ স্বত্বাধিকাৰী শ্ৰী অভিজিত বৰুৱা আৰু প্ৰখ্যাত গৃহ নিৰ্মাণকাৰী বা বিল্ডাৰ শ্ৰী JN খাটনিয়াৰ একোগৰাকী অভিযন্তা মেনেজমেণ্ট শাস্ত্ৰৰ গুৰু পিটাৰ ড্ৰাকাৰে কৈ গৈছে যে কি জ্ঞানৰ ভিত্তিক অৰ্থনীতিৰ সেইসকল লোকে কৃতকাৰ্য লাভ কৰিব যিসকলে বুজি পায় নিজৰ শক্তি আৰু মূল্য জানি সৰ্বোত্তম পৰিৱেশন মানে পাৰফৰ্মেন্স কৰে মানে যিগৰাকী ব্যক্তিয়ে বুজি নিজৰ কাম কৰে মানে সেইগৰাকী ব্যক্তিয়ে মানে জীৱনত মানে ভাল ধৰণে ছাকচেছফুল হ'ব পাৰিব নতুবা কৃতকাৰ্য হ'ব পাৰিব একচুৱেলি এইখিনি কথা তোমালোকৰ কিয় দিছে গম পাইছানে এটা মটিভেশ্যন তোমালোকক দিব বিচাৰিছে কিয়নো চোৱা বৰ্তমান সময়ত কি হয় ন বৰ্তমান সময়ত 10,000 পোষ্টৰ কাৰণে 10,000টা চৰকাৰী পোষ্টৰ কাৰণে 10 লাখ ল'ৰা ছোৱালী এপ্লিকেশ্যন দিয়ে গম পাইছানে বাৰু 10 লাখ ল'ৰা ছোৱালী কেতিয়াবা বাঢ়িও যায় এতিয়া 10,000টা পোষ্ট আছে তাত যদি 10 লাখ ল'ৰা ছোৱালীয়ে যদি পৰীক্ষা দিয়ে তাত তুমি যে তাত ছাকচেছফুল হ'বা তাৰ ৰেটটো কিমান থাকে তাৰ ৰেচিঅ' কিমান থাকে 0.1% থাকে হয় নহয় সো সেইটো কাৰণে তোমালোকে 0.1% বা 5% যদি চান্স থাকে বহুত কম হয় 5% আন্ডাৰষ্টেণ্ড সো সেইটো কাৰণে তোমালোকে যিটো বিষয়ত পঢ়িলা শুনিলা সেইটো বিষয়ত তোমালোকে কিবা এটা বিজনেছ কৰোঁ বুলি ক'লে পাৰা নিজকে এজন উদ্যোগী হিচাপে গঢ় নিজকে প্ৰতিষ্ঠা কৰোঁ বুলি ক'লেও পাৰা মানে অ'কে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাই পৰা সন্ধি পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব লগতে সৰুতে চাইকেল শিকাৰ দৰে পৰি উঠিবলৈ সাজু থাকিব লাগিব মানে যিমান উজু শব্দটো শুনিবৰ কাৰণে যে মই এজন এণ্টাৰপ্ৰেনিয়ৰ কিন্তু ইমান কামটো ইমান ইজি নহয় কিন্তু তুমি জোতা চিলাই কৰাৰ পৰা আৰম্ভ কৰি তুমি নিজৰ কাপোৰ কানি তুমি যদি আজি ৱাশ্বিং মেচিনত বা তুমি যদি কাপোৰ ৱাশ্বিঙৰ কিবা এটা যদি বিজনেছ ষ্টাৰ্ট কৰা ন তুমি তোমাৰ ওচৰত ইমানটো সাহস থাকিব লাগিব যে কি তুমি নিজেও সেই মানুহ লাষ্ট
চৰম মানুহৰ আগত সেইবিলাক কাটি কৰি তুমি জোতাও ধুব পাৰিব লাগিব গম পাইছা তো সেইটো কথা কৈছে মানে তো তুমি যিধৰণে সৰুতে চাইকেলৰ পৰা পৰি পিনে পুনৰ উঠি পিনে চাইকেল চলাব শিকিছিলা ঠিক তেনেকুৱা ধৰণে তোমালোকে জীৱনতো যেতিয়া এবাৰ গিৰিবা যেতিয়া এবাৰ জীৱনত বিফল হ'বা পুনৰ উঠি পিনে পুনৰ তুমি আকৌ সেই কামটো কৰিবলৈ চেষ্টা কৰিব পৰা তোমাৰ ওচৰত ক্ষমতা তোমাৰ সেইটো পাৱাৰ থাকিব লাগিব ওকে তোমালোকে বাৰু টমাছ আলভা এডিছনৰ কথা শুনিছানে শুনিছো বিখ্যাত বৈজ্ঞানিক টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰোঁতে বাৰে বাৰে বিফল হৈ মন্তব্য কৰিছিল মই বিফল হোৱা নাই মাত্ৰ বুজিলো যে 10,000 ধৰণে ই কাম নকৰে এপল কোম্পানীৰ সহ প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ মতে এজন সফল আৰু এজন বিফল উদ্যোগীৰ মাজৰ ব্যৱধান মাথোন ধৈৰ্যশীলতা পেচিভেৰেন্স থাকে মানে মাথোন ধৈৰ্যশীলতা বুলি কয় ডাই দিলে নতুবা হৈছে ধৈৰ্যশীলতা এনেকৈ ধৰণে তোমালোকে লিখিব পাৰা একেটাই হয় তো ইয়াত কৈছে যে কি টমাছ আলভা এডিছন শুনিছা যে নেকি ইলেক্ট্ৰিক বাল্ব তোমালোকে আজি যি ইলেক্ট্ৰিক বাল্ব দেখা সেই ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰিছিল টমাছ আলভা এডিছনে তো তেখেতে কৈছিলে যে কি তেখেতে যেতিয়া বিফল হৈছিলে তেখেতে এনেকৈ ভবা নাছিলে যে কি মই বিফল হৈছো তেখেতে 10,000 বাৰ পৰীক্ষা কৰি যেতিয়া নেকি তেখেতে বিফল হৈছিলে তেতিয়া তেখেতে মন্তব্য কৰিছিলে যে কি মই বিফল হোৱা নাই মাথোন মই 10,000টা এনেকুৱা পদ্ধতি বিচাৰি উলিয়ালো যিকেইটা পদ্ধতি নেকি লাইটটো কাম নকৰে লাইটটো নজ্বলে গম পাইছা নাই বাৰু আৰু ইয়াৰ লগতে এপল শুনিছা আইফোন এপল এতিয়া মোৰ ওচৰতে এপল আছে বহুত আজিকালি প্ৰায় মানুহৰ ওচৰতে এপল থাকে আৰু এই এপলৰ যিজন মালিক হা এপলৰ যিজন কো ফাউণ্ডাৰ ষ্টিভ জবছৰ মতেও তেখেতে কৈছে যে কি এজন সফল আৰু বিফল এণ্টাৰপ্ৰেনিয়ৰ অৰ্থাৎ উদ্যোগীৰ মাজত এটাই ব্যৱধান থাকে আৰু সেইটো হৈছে ধৈৰ্যশীলতা তোমাৰ যিটো ধৈৰ্যশীল যিটো তোমাৰ পাৰ্চিভিয়াৰেন্স যিটো তোমাৰ পাৱাৰ যিটো গুণ সেই গুণটো তোমালোকৰ ওচৰত থাকিব লাগিব 1874 খ্ৰীষ্টাব্দত এজন ডেকাই এটা যন্ত্ৰ উদ্ভাৱন কৰি তেওঁক সহায়ত হাত আগবঢ়ালে বহুতো লোকৰ কাষ চাপিল যদিও সকলোৱে তেওঁক নিৰাশ কৰিলে অৱশেষত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰাদাৰফৰ্ডৰ সন্মুখত তেওঁ আৱিষ্কাৰ প্ৰদৰ্শন কৰিলে ৰাদাৰফৰ্ডে যন্ত্ৰটো চাই মন্তব্য কৰিলে এইটো এটা আচৰিত আৱিষ্কাৰ কিন্তু এইটো কোনে ব্যৱহাৰ কৰিব বা কোনে ল'ব সেই ডেকাজনেই আছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেলে কি আৱিষ্কাৰ কৰিছিল বাৰু টেলিফোন আৱিষ্কাৰ কৰিছিল হয় নে নহয় 1940 চনত আন এজন আৱিষ্কাৰক চেষ্টাৰ কাৰ্লছনে নিজৰ আৱিষ্কাৰৰ 20টা কোম্পানীৰ আগত প্ৰদৰ্শন কৰি ভাগৰি পৰিল আৰু কোনেও তেওঁৰ আৱিষ্কাৰ গ্ৰহণ কৰিবলৈ মান্তি নহল 7 বছৰৰ পাছত 1987 চনত নিউয়ৰ্কৰ হেলিয়ট নামৰ এটা সৰু কোম্পানীয়ে তেওঁৰ আৱিষ্কাৰৰ স্বত্ব কিনিবলৈ মান্তি হয় পৰৱৰ্তী সময়ত হেলিয়ট কোম্পানী জেৰক্স কৰ্পোৰেচন নামেৰে জনাজাত হয় আজিও বহুতে চিঠি পত্ৰৰ মেচিনত কৰা ফটো কপিক জেৰক্স বুলিয়েই কয় বিল গেটছৰ মতে উদ্যোগীসকলৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু সংঘাতৰ অধ্যায় হৈছে বিক্ৰী আন এটা বস্তু এটা বনোৱাটো সহজ হলেও কিন্তু সেই বস্তুটো বজাৰত বিক্ৰী কৰাটো সহজ নহয় যোগাযোগ কমিউনিকেশ্যন প্ৰেজেন্টেশ্যন মানে উপস্থাপন ভাল নোহোৱাৰ বাবে বহুতো ভাল বস্তু বজাৰত বিক্ৰী কৰিব পৰা নহয় গতিকে বিক্ৰী কৰা কৌশল মানে মাৰ্কেটিং স্কিল এজন উদ্যোগীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হয় তো ইয়াতে মন কৰা যে তুমি যদি উদ্যোগীৰ পথটোত উদ্যমী পথটোত যদি তুমি আহা দেন তুমি এই পথটোত বাৰে বাৰে বিফল হবা সেইটো চিয়ৰ তুমি যদি আহো বুলি ভাবিছা আহিব পাৰা কিন্তু বাৰে প্ৰতি বিফল হবা কিন্তু বিফল হলেও তোমাৰ যদি প্ৰডাক্টটোত তুমি যিটো বস্তু প্ৰস্তুত কৰিছা সেই প্ৰডাক্টটোত যদি জোৰ থকা প্ৰডাক্ট হলে সেই প্ৰডাক্টটো এটা সময়ত সেইটো তুমি সাকসেসফুল তাত হবাই ওকে আৰু ইয়াৰ লগতে আমি যে বৰ্তমানে কাগজ যে ছপা কৰো এখন কাগজৰ পৰা দুখন কাগজ যে জেৰক্স কৰো যে জেৰক্স কমিউনিকেশ্যন জেৰক্স কৰ্পোৰেচন সেই জেৰক্স কৰ্পোৰেচন আজিও আমি সেই এখন দাদা এই কাগজখন জেৰক্স কৰি দিয়ক বুলি আমি কওঁগৈ গম পাইছা এই কথাবিলাক এনেকুৱা ধৰণৰ হয় আৰু এতিয়া যিকোনো এজন উদ্যোগীৰ কাৰণে এটা বস্তু বনাওঁতে উজু আজি মই যিকোনো এটা বস্তু বনাব পাৰো মই এতিয়া বিভিন্ন ধৰণৰ কোৰ্চ বনাব পাৰো হয় নে নহয় মই আজি মন গ'লে মই সেই এপ্লিকেশ্যন বনাই তোমালোকক চেল কৰিব পাৰো বিক্ৰী কৰিব পাৰো কিন্তু মই বনোৱাটো সহজ হয় কিন্তু মাৰ্কেটিং মানে কেনেকৈ মই বস্তুটো বিক্ৰী কৰিম এইটো কিন্তু বহুত টান বস্তু হয় যিকোনো এটা বস্তু বনাবলৈ যিমান ইজি নহয় সিমান মানে বিক্ৰী কৰিবলৈ সিমান ইজি নহয় আৰু সেইটো কাৰণে কৈছে যে কি এজন এণ্টাৰপ্ৰেনিয়ৰ বাবে এজন উদ্যোগীৰ বাবে মাৰ্কেটিং মানে বিক্ৰী কৰা যিটো কৌশলটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয় সেইটো কাৰণে কৈছো তোমালোকে যদি বিচৰা ন গাইজ MBA কৰি ল'বা মই যদি মোৰ নিজৰ কথা কওঁ মই একদম বস্তু পুৰা পাৰফেক্টলি আছে আৰু মই নিজেও এণ্টাৰপ্ৰেনিয়ৰশ্বিপতো আছো বৰ্তমান MBA কৰি আছো অৰ্থাৎ মাৰ্কেটিঙো শিকি আছো মেনেজমেণ্টো শিকি আছো বিজনেছ A to Z শিকি আছো সো একদম ধুনীয়া কম্বিনেশ্যন তোমালোকে কৰো বুলি ক'লেও পাৰা বিজনেছ কৰা তাৰপিছত হাই ছেকেণ্ডেৰী পাছ কৰি MBA কৰিব পাৰা তোমালোকে ধুনীয়া আছে তোমালোকে নাভাবিবা যে কি অকল জীৱনত পুলিচ আৰ্মি মাষ্টৰ এই তিনিটাই আমাৰ ল'ৰা ছোৱালীবিলাকে এই তিনিটাহে চিনি পায়
পুলিচ হ'ম, আৰ্মি হ'ম, নতুবা মাষ্টৰ হ'ম, টিচাৰ হ'ম, বাছ এইকেইটাতকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে একো দেখিয়ে নাপায়। আৰু কিছুমান ষ্টুডেণ্টৰতো একো জীৱনত গ'লেই নাথাকে যে কি মোৰ জীৱনত আমুকটো হ'ম। নো, দে হেভ ন গ'লছ, ইয়াৰ একো গ'লেই নাই সিহঁতৰ। সিহঁতি জাষ্ট ভাবে যে কি জীৱনত থাকিব পাৰিলে হ'ল, সিহঁতে সেনেকৈ ভাবে। বাট অ'কে, বুজি পাইছা কথাটো? তেনেকুৱা নহয় মানে। তোমালোকে ঢেৰ কাম কৰিব পাৰিবা, যিকোনো ধৰণৰ কাম কৰিব পাৰিবা। তোমালোকৰ ওচৰত সেইটো এনাৰ্জি আছে মানে, গম পাইছা? ছাৰ, উদ্যোগী হ'বৰ বাবে কিমান মূলধনৰ প্ৰয়োজন? অৰ্জুনে সুধিলে। অ'কে, তুমি এটা বিজনেছ এটা কৰোঁ বুলি ক'লে, তুমি যদি এণ্টাৰপ্ৰেনিয়ৰশ্বিপত আহা, তোমাকতো পইচা লাগিব। আৰু তুমি শুনিছা চাগে আমাৰ গাঁৱৰ মানুহবিলাকে কোৱা যে সেই বিজনেছ কৰিবৰ কাৰণে পইচা লাগিব, পইচা নাই গতিকে মই বিজনেছ কৰিব নোৱাৰোঁ। কিন্তু সম্পূৰ্ণ ভুল ধাৰণা এইটো, মন কৰা। বহুতৰে ধাৰণা যে উদ্যোগী হ'বৰ বাবে বহুত মূলধনৰ প্ৰয়োজন। কিন্তু ভাৰতৰ সৰ্বোচ্চকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল, নতুবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰি ধীৰুভাইয়ে প্ৰথম পেট্ৰল ডিপুত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপুটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াসৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰিবৰ বাবে সিদ্ধান্ত ল'লে। মন কৰিলে চন বাকৰি মাটিতে ধন। নিজৰ মূলধন নথকাৰ বাবে তেওঁ আমাৰ অসমীয়া ফকৰা যোজনা তোমাৰ বাৰীৰে বাঁহ গাছ আনি তাৰে কৰিছো খৰিচা, তোমাতে সলাই ধান দুন লৈছো, কথাটো মন কৰিছা, সঠিকভাৱে প্ৰয়োগ কৰিলে। চ' ইয়াৰ মিনিংটো ময়ো ভাল ধৰণে নাজানিম যে তোমাৰ বাৰীৰে বাঁহ গাছ আনি তাৰে কৰিছো খৰিচা, যে তোমাৰ বাৰীৰ পৰা বাঁহ গাছ আনি পিনে সেইটোকে খৰিচা বনাই আকৌ তোমাকে বিক্ৰী কৰিছো। মেবি এনেকুৱা ধৰণৰ মিনিং বুজাব নেকি? তোমালোকৰ যদি ঘৰৰ কোনোবা ককা আইতা আছে, এইবিলাক ফকৰা যোজনা সুধিবা, তেখেতলোকে ভাল ধৰণে বুজি পাব। অ'কে, মানে কি কথা বুজাব বিচাৰিছে মন কৰা। চোৱা, বহুতে এইটো প্ৰশ্ন কৰে যে কি দাদা, বিজনেছ কৰিবৰ কাৰণে পইচা দৰকাৰ হয়, মোৰ পইচা নাই, চ' মই কেনেকৈ এটা ভাল বিজনেছ এষ্টাব্লিছ কৰিব পাৰিম। কিন্তু ধীৰুভাই আম্বানী, মুকেশ আম্বানী বাপেক ধীৰুভাই আম্বানী, তেখেতে কৈ থৈ গৈছিলে যে কি তেখেতে আম্বানী যিটো আম্বানী মানে গম পাইছে, মুকেশ আম্বানী আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ধনী মানুহ। সেই মুকেশ আম্বানী বাপেকৰ ওচৰত মানে পইচা নাছিল, মানে মূলধন মানে কেপিটেলো নাছিল বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে। কিন্তু তেখেতে প্ৰথমতে পেট্ৰল ডিপুত কাম কৰিলে। পেট্ৰল ডিপুত কাম কৰাৰ পিছত তেখেতৰ কাম ভালৰ কাৰণে পেট্ৰল ডিপুটোৰ মেনেজাৰ পদলৈ উন্নতি হ'ল, তেখেতৰ মানে পদোন্নতি হ'ল, প্ৰমোচন পালে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে চাকৰি মানে সেই কাম এৰিলে। কাম এৰি পিনে তেখেতে নিজে বিজনেছ কৰাটো মানে তেখেতৰ যিটো এটা আশা আছিলে, তেখেতৰ যিহেতু এণ্টাৰপ্ৰেনিয়ৰ হোৱা তেখেতৰ মন আছিলে, গতিকে তেখেতে মানে সেইবিলাক কাম এৰি নিজৰ ফালৰ পৰা তেখেতে কাম ষ্টাৰ্ট কৰিলে, নিজৰ বিজনেছ তেখেতে ষ্টাৰ্ট কৰিলে। এতিয়া তেখেতে কি বিজনেছ কৰিছিলে, কি বিজনেছ নকৰিছিলে, এইবিলাক কথা বহুত বেছি এক্সপ্লেইন কৰি নাথাকো, ক্লাছটো বহুত দীঘলীয়া হৈ যাব, জাষ্ট কথাটো তোমালোকে বুজি লোৱা। কিন্তু তেখেতৰ ওচৰত পইচাও নাছিলে, কিন্তু দেই তেখেতৰ ওচৰত ইমানটো লেভেলত পইচাও নাছিলে যে কি তেখেতে সেই বিজনেছটো কৰিবৰ কাৰণে যিমানখিনি মূলধনৰ প্ৰয়োজন হয়, মানে এতিয়া মই যদি আজি কিবা এটা কোম্পানী বনাওঁ, দেন মোৰ কোম্পানীত যিসকল মানুহক কাম কৰিব, সেই কাম কৰা মানুহসকলক পে' কৰিব লাগিব, তো সিমানো পইচা নাছিলে মানে তেখেতৰ ওচৰত, গম পাইছা? অ'কে, মূলধনৰ অভাৱ উদ্যোগী হোৱাৰ কেতিয়াও অন্তৰায় বা বাধা হ'ব নোৱাৰে। উইলিয়াম শ্বেক্সপিয়াৰে কৈছিল, আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰত থাকে। উইলিয়াম শ্বেক্সপিয়াৰে কৈছিলে যে কি আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰ, তোমালোকে বহুতে কোৱা ন যে আজি মোৰ গ্ৰহ লাগিছে, আজি মোৰ দিন ভাল নহয়। কিন্তু তেখেতৰ মতে, একৰ্ডিং টু উইলিয়াম শ্বেক্সপিয়াৰ, তেখেতে কৈছে যে কি মানুহৰ ভাগ্য গ্ৰহ নক্ষত্ৰই নিৰ্ধাৰণ নকৰে। মানুহৰ ভাগ্য মানে মানুহৰ ডেষ্টিনিটো গ্ৰহ নক্ষত্ৰই নিৰ্ধাৰণ নকৰে, এইটো আমাৰ নিজৰ হাততে থাকে। তুমি যদি আজি কষ্ট কৰা ন, তুমি তাত ছাকচেছফুল হবাই, ন' মেটাৰ হোৱাট, তুমি ছাকচেছফুল হবাই মানে। আৰু মূলধনৰ অভাৱ, তোমাৰ যে বিজনেছ কৰিবৰ কাৰণে যে পইচা লাগে, এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা বুলি কৈছে। আৰু হয়, মোৰ ক্ষেত্ৰতো যদি মই চাওঁ, মোৰো একে, মই ক'ত পইচা পাইছিলো বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে? মইতো ক'তো পইচা পোৱা নাছিলো, কিন্তু মইতো বিজনেছমেন হ'লো নহয় এতিয়া গৈ পিনে। চ' তেনেকুৱা ধৰণৰ কথা হয় মানে। মূলধনৰ অভাৱ কাহানিও এজন ভাল এণ্টাৰপ্ৰেনিয়ৰছক বাধা দিব নোৱাৰে, এই বস্তুটোৱে। মূলধনৰ অভাৱে মানে ইয়াক বাধা দিব নোৱাৰে বুলি কৈছে। কি বাধা দিব নোৱাৰে? তুমি যে এজন সফল, তুমি ছাকচেছফুল বিজনেছমেন হবা, এই ক্ষেত্ৰত পইচাৰে তোমাক বাধা দিব নোৱাৰে। পইচা নাথাকিলেও তুমি বিজনেছ কৰিব পাৰিবা। তাৰ কাৰণে তোমাক লাগিব আইডিয়া, মানে বুদ্ধি লাগিব ফাৰ্ষ্ট। তোমাৰ কাম কৰাত ধৈৰ্য লাগিব, তোমাৰ ধৈৰ্য। উইদাউট ধৈৰ্য তুমি কি কাম কৰিবা? নোৱাৰা নহয়। পঢ়িবলৈ মানুহক ধৈৰ্য লাগিব, গম পাইছা? কোনো এজন ব্যক্তি দুখীয়া হৈ জন্ম ল'লে বুলিয়েই আজীৱন তেওঁ দুখীয়া আৰু অকৃতকাৰ্য হৈয়ে থাকিব লাগিব বুলি কোনো কথা নাই। বিশ্ববিখ্যাত উদ্যোগী তথা মাইক্ৰছফ্ট প্ৰতিষ্ঠাতা বিল গেটছে কৈছে যে কি আপুনি যদি দুখীয়া হৈ জন্ম হৈছে সেয়া আপোনাৰ ভুল নহয়, কিন্তু দুখীয়া হৈ মৰে সেয়া আপোনাৰ ভুল। পেট্ৰল পাম্পৰ চাকৰি বাদ দি মুম্বাইৰ এটা 350 বৰ্গ ফুটৰ ভিতৰৰ কোঠাৰ পৰা ধীৰুভাই আম্বানীয়ে কাপোৰ ব্যৱসায় আৰম্ভ কৰে। কোঠাটোত সম্বল বুলিবলৈ এখন টেবুল,
3খন চকী আৰু এটা টেলিফোন তাৰে পৰা তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ই বিখ্যাত হৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হৈ গৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰি হৈ গৈ এতিয়া আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰি আমি পাই আছো ন ৰিলায়েন্স আজিকালি ক'ত আছে মন কৰাচোন টেলিকমিউনিকেশ্যনত আছে ইয়ানে কি তোমালোকে আজি যিখন জিঅ' ফোন কৰা সেইখন মুকেশ আম্বানীৰ ভাগৰে হয় তোমালোকে আজি যি জিঅ' সাভন ইউজ কৰা গান শুনিবৰ কাৰণে মুকেশ আম্বানীৰ ভাগৰে হয় মানে সেইটো ৰিলায়েন্স গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিয়ে বস্তু প্ৰডাক্ট মানে হয় মানে এইবিলাক বস্তু আজি তুমি জিঅ' মাই জিঅ' এপ ইউজ কৰা সেইটো ৰিলায়েন্সৰে হয় আজি তুমি যি ইণ্টাৰনেট ইউজ কৰি আছা জিঅ' চিমত ৰিলায়েন্সৰে হয় তুমি আজিকালি ৰিলায়েন্সৰ কাপোৰ কানি কিনিবলৈ পাবা গম পাইছা তো বহুত ডাঙৰ বিজনেছ হৈ গ'ল মানে বৰ্তমান সময়ত এতিয়া এজন বিশ্ববিখ্যাত ব্যক্তিগৰাকীৰ নাম আছে বিল গেটছ মাইক্ৰ'ছফ্ট মানে আজি তুমি যি কম্পিউটাৰ ইউজ কৰিছা আজি উইণ্ডোজ চিষ্টেম ইউজ কৰিছা সেই উইণ্ডোজৰ নতুবা মাইক্ৰ'ছফ্টৰ ফাউণ্ডাৰ হৈছে বিল গেটছে কৈছিলে যে কি তুমি যদি দুখীয়া হৈ জন্মগ্ৰহণ কৰিছা ন দেন সেইটো তোমাৰ ভুল নহয় বাট তুমি যদি দুখীয়া হৈ জন্ম হৈ তুমি দুখীয়া হৈ যদি মৰি যোৱা দেন সেইটো তোমাৰ ভুল হয় দুখীয়া হৈ জন্ম হোৱাটো কাহানি ভুল নহয় তুমি তোমাৰ পৰিস্থিতিটো তুমি নেক্সট লেভেলত নিব পাৰিবা যদি তোমাৰ ওচৰত এইকেইটা বস্তু থাকে কি থাকে ফাৰ্ষ্ট অফ অল ধৈৰ্য লাগিব সফল হ'বৰ কাৰণে জীৱনত ছেকেণ্ডলি লাগিব তোমালোকক অধ্যৱসায় থাৰ্ডলি লাগিব একাগ্ৰতা তাৰপৰা লাগিব তোমালোকক নিয়মানুৱৰ্তিতা আৰু কৰ্মানুৱৰ্তিতা মানে তুমি এই 5টা বস্তু যদি তোমাৰ মাজত থাকে ন তুমি জীৱনত যিকোনো ধৰণৰ কাম কৰিব পাৰিবা গম পাইছা আৰু সেই দুখীয়া হৈ জন্ম হোৱাটো একো ডাঙৰ কথা নহয় কিন্তু দুখীয়া হৈ মৰাটোহে আটাইতকৈ ডাঙৰ কথা হয় এইটো মানে আমি নিজৰ লাইফটো আমি যদি চাব আমাৰ প্ৰায়বিলাক ষ্টুডেণ্টছে বিলং কৰে তোমাৰ মিডিল ক্লাছৰ পৰা কিন্তু তুমি যদি তোমালোকৰ চিটুৱেশ্যনটো আৰু মানে যিটো তুমি তোমালোকৰ যিটো মানে বৰ্তমান পজিশ্যনত আছা সেইটো গ্ৰ' কৰোঁ বুলি ক'লে তুমি কেলে নোৱাৰিবা পাৰিবা সেইটো কথাকে কৈছে এই ধীৰুভাই আম্বানীয়ে য'ৰ পৰা নেকি 300 বৰ্গ ফুটৰ এটা কোঠাৰ ভিতৰৰ পৰা এখন টেবুল এখন চকী এটা ফোনৰ সহায়ত যি বিজনেছ ষ্টাৰ্ট কৰিছিলে আজি আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ বিজনেছ মেন মুকেশ আম্বানীয়ে অন কৰে ভাবি চোৱা ক'ৰ পৰা বস্তুটো ক'ৰ পৰা ক'লৈ গৈছে চ' সেইটো কাৰণে দৰিদ্ৰতা উন্নতি কাহিনী হেঙাৰ নহয় অ'কে পইচা পাতি এইবিলাক বস্তু নিৰ্ধাৰণ নকৰে অ'কে ছাৰ উদ্যোগী হ'বলৈ বিচৰা ব্যক্তিসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছেনে নিশামণিয়ে সুধিলে যে তুমি যদি এতিয়া এণ্টাৰপ্ৰেনিয়ৰশ্বিপত আহিব বিচৰা দেন তোমাৰ কাৰণে কিবা ডিগ্ৰী ব্যৱস্থা আছে নেকি কিবা শিক্ষা নতুবা প্ৰশিক্ষণৰ ব্যৱস্থা আছে নেকি সেইবুলি কোনে সুধিলে নিশামণি সুধিলে তাৰ পৰা নিশামণিৰ প্ৰশ্নত ছাৰে উত্তৰ দিলে যে কি হয় আছে ইয়াৰ কাৰণে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ IIE ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ নামৰ সংস্থাৰ শাখা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে আৰু লগতে ষ্টাৰ্টআপ ইণ্ডিয়া আঁচনিৰ জৰিয়তে উদ্যোগীসকলক আৰম্ভণি কৰিবৰ বাবে মূলধন কাৰিকৰী সহায় মানে টেকনিকেল ছাপোৰ্ট আদি দিয়াৰো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে তোমালোকে যদি পঢ়িম বুলি ভাবা ন দেন মেট্ৰিক পাছ কৰি পঢ়িম বুলি ক'লেও পাৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ ডাইৰেক্ট তাত পঢ়ো বুলি ক'লেও পাৰা আৰু তুমি যদি তাত ভালধৰণে পঢ়ি মেলি সকলোবিলাক কথা আয়ত্ব কৰিব পাৰা ন ইণ্ডিয়ান গভৰ্ণমেণ্টে ভাৰত চৰকাৰে তোমাক ষ্টাৰ্টআপ কৰিবৰ কাৰণে ষ্টাৰ্টআপ ইণ্ডিয়া নামৰ এটা প্ৰজেক্টটো তেওঁলোকে এটা স্কিম তেওঁলোকে লঞ্চ কৰিছে মানে ইণ্ডিয়ান গভৰ্ণমেণ্টে লঞ্চ কৰিছে যাৰ দ্বাৰা নেকি তোমালোকক টেকনিকেল ছাপোৰ্ট টকা পইচা বিজনেছ কৰিবৰ কাৰণে মানে যিখিনি মূলধনৰ প্ৰয়োজন হয় সেই মূলধনখিনিও তোমালোকক দিব গম পাইছা মেট্ৰিক পাছ কৰি পঢ়ো বুলি ক'লেও পাৰিবা তোমালোকে মই আৰম্ভণিতে কৈছো ন পুলিচ আৰ্মিয়ে জীৱনৰ মূল লক্ষ্য নহয় গম পাইছা বৰ্তমান চৰকাৰে আত্মনিৰ্ভৰশীল হোৱাৰ আগ্ৰহী যুৱকসকলৰ বাবে বিভিন্ন আঁচনি জাৰি কৰিছে উদাহৰণস্বৰূপে মুদ্ৰা ঋণ আঁচনি এই আঁচনিৰ জৰিয়তে মূলধন নাথাকিলে কোনো এজন উদ্যোগী লোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে চৰকাৰে তেনে ধৰণৰ লোকৰ বাবে এই আঁচনিৰ জৰিয়তে কোনো ধৰণৰ বন্ধকী অথবা মৰ্টগেজ নথকাকৈ বেংকৰ ঋণৰ ব্যৱস্থা অতি কম সুদত দিয়া ব্যৱস্থা কৰিছে এই আঁচনিৰ জৰিয়তে বহুতো উদ্যোগী ডেকাই উন্নতিও লাভ কৰিছে সেইদৰে বিভিন্ন বিনিয়োগকাৰীৰ জৰিয়তে ব্যৱসায় তথা উদ্যোগৰ বাবে আছে মানে বৰ্তমান সময়ত গভৰ্ণমেণ্টে বহুত সুবিধা দিয়ে গম পাইছানে বাৰু তুমি যদি কিবা এটা বিজনেছ কৰোঁ বুলি ভাবা ন দেন তুমি যদি সেই বিজনেছটোক মানে সেই যিটো বিজনেছ তুমি কৰিবা তাৰ ওপৰত যদি তোমাৰ সম্পূৰ্ণ নলেজ থাকে তুমি যদি এপ্লাই কৰা অনলাইন অথবা অফলাইন যদি গভৰ্ণমেণ্টৰ লগত কথা পতা যে কি মই এইটো বিজনেছ কৰিম ইয়াৰ কাৰণে মোক কিমান টকা লাগে তোমাক উইদাউট এনি মৰ্টগেজ তুমি যদি আজি বেংকৰ পৰা কিবা এটা লোন ল'ব যোৱা ন তোমাৰ পৰা মৰ্টগেজ ল'ব মৰ্টগেজ মানে গম পাইছা তুমি যদি 1 লাখ টকা লোন ল'ব যোৱা ন তেনেহ'লে তোমাৰ পৰা 1 লাখ টকা সোণ লৈ ল'ব বেংকে কিন্তু উইদাউট এনি মৰ্টগেজ তোমালোকক বেংকে ঋণ দি দিব যদি তোমালোকে গভৰ্ণমেণ্টৰ লগত হেৰি হৈ পিনে গভৰ্ণমেণ্টৰ এই যিবিলাক প্ৰজেক্ট এই যিবিলাক স্কিমবিলাকৰ লগত লগ হৈ যদি তোমালোকে কাম কৰা আজিকালি উৎসাহিত কৰাৰ লগতে সহায় কৰিবৰ বাবে সৰহ সংখ্যক মহাবিদ্যালয় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয়তে
এণ্টাৰপ্ৰেনিয়ৰ সেল গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা প্ৰশিক্ষণ আদিৰ আয়োজনো কৰে হেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰি আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা প্ৰদক্ষিণ আদি যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰখা উচিত আজিকালি প্ৰায়বিলাক স্কুল কলেজতে তোমাৰ এণ্টাৰপ্ৰেনিয়ৰশিপ সেলো গঠন হৈছে মানে য'ত নেকি মানে তোমাৰ কেতিয়াবা মানে মিটিং বিলাক পাতে তোমালোকে পাইছাই চাগে বাহিৰৰ পৰা এজন মানুহক লেকচাৰ দিবৰ কাৰণে মাতি আনে বিজনেছমেন মাতি আনে আৰু তেখেতলোকে তোমালোকক লেকচাৰ দিয়েহি কথাবিলাক বুজাই দিয়েহি হয় নে নহয় সো সেইটো কথা কৈছে আৰু চাকৰি আশাতেই যে তুমি পঢ়িবা ন তুমি এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে কিয় ভাবে জানো অকল সিহঁতক এটা গভৰ্ণমেণ্ট জব লাগে গভৰ্ণমেণ্ট জবৰ কাৰণে সিহঁতি পঢ়ে বাকী সিহঁতৰ একো আশা নাই মানে কি মাইণ্ডত সোমাইছে একো সিহঁতৰ মানে বাদ বিচাৰি কৰিবলৈ সময় নাই এটাই লাগে গভৰ্ণমেণ্ট জব লাগে বাছ গভৰ্ণমেণ্ট জব লাগে সিমানে কিন্তু চাকৰি আশাত যদি তুমি পঢ়ি থাকা ন 10,000 চাকৰিৰ কাৰণে যদি 10 লাখ ল'ৰা ছোৱালী দিয়ে তুমি ছাকচেছ হোৱা তোমাৰ ৰেচিঅ' কিমান আছে তাত হে তো সেইটো কাৰণে এইবিলাক বস্তু অলপমান চাবা এণ্টাৰপ্ৰেনিয়ৰশিপত যদি তোমালোকে ভাল পোৱা যদি তোমালোকৰ মানে সৃষ্টিশীল তোমালোকৰ ওচৰত যদি গুণ আছে অৰ্হতা আছে দেন অবভিয়াছলি আহা এণ্টাৰপ্ৰেনিয়ৰশিপত আহা ভাল ধৰণে কৰা মেলা জীৱনত বহুত আগদূৰ আগুৱাই যাব পাৰিবা জনবিস্ফোৰণৰ বাবে চৰকাৰে সকলোকে চাকৰি দিয়াটো অসম্ভৱ আৰু এই ভাৰতবৰ্ষত যদি বৰ্তমান কথাটো কৈছো 3 লাখ মানুহ আছে এনে ধৰি লোৱা তুমি 3 লাখ মানুহ আছে কিন্তু এই 3 লাখটো আজি 3 লাখ কাইলৈ 4 লাখ হৈ যাব কিন্তু পাৰ ডে মানুহৰ পৰিমাণ ভাৰতবৰ্ষত বাঢ়ি গৈ আছে আৰু হেতু কাৰণে জনসংখ্যা যেটো বৃদ্ধি হৈছে জনবিস্ফোৰণ হৈছে হেতু কাৰণে চৰকাৰে সকলো লোককে চাকৰি দিয়াটো চৰকাৰৰ কাৰণে অসম্ভৱ ইম্পসিবল হয় মানে গম পাইছা প্ৰতি 10 জন ছাত্ৰৰ মাত্ৰ এজনহে হয়তো চৰকাৰী চাকৰি পাব 10 জনৰ এজনহে পাব বাকি 9 জনটো এনে থাকিব লাগিব আৰু হে বাকি 9 জনৰ মাজত তুমিও হেজক পাৰা হয়নে নহয় কিছু সংখ্যকে বেচৰকাৰী খণ্ডত চাকৰি পাব সৰহ সংখ্যকে কিন্তু উদ্যোগী হৈ নিজৰ জীৱিকা অৰ্জন কৰিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকলে সোনকালে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি তাৰ বাবে প্ৰস্তুত হলে হেয়া নিজৰ বাবে আৰু সমাজৰ বাবে মংগলজনক তো তুমি যদি নিজকে এণ্টাৰপ্ৰেনিয়ৰশিপত যদি তুমি গঢ় দিব নোৱাৰা কিয়নো প্ৰত্যেক 10 জন ষ্টুডেন্টৰ এজনেহে চাকৰি পাব তাৰ মানে তুমি ধৰা হল তোমাৰ শ্ৰেণীটোত তোমালোকৰ 10 জন তোমালোকৰ ষ্টুডেন্টস আছে তোমাৰ ফ্ৰেণ্ডস আছে 10 জনৰ ভিতৰত মাত্ৰ এজনহে পাব এটা তুমি পাবা নে তোমাৰ ফ্ৰেণ্ডে পাব নে তোমাৰ ফ্ৰেণ্ডৰ ফ্ৰেণ্ডজনে পাব কোনে জানে কোনো নেজানে যদি তুমি নোপোৱা তুমিতো বাকি 9 জনৰ মাজত থাকি যাব লাগিব বাকি 9 জনৰ মাজত থাকিলে তোমাৰ জীৱনটো কেনেকুৱা হ'ব লেইলেই চেচি হ'ব হয় নে নহয় সো হেতু কাৰণে এইবিলাক বস্তুত আশা কৰা প্ৰিপাৰেচন চলোৱা কিন্তু ইয়াৰ লগতে উদ্যোগী যেটো মনোভাৱ উদ্যোগী যেটো মনোবৃত্তি এণ্টাৰপ্ৰেনিয়ৰশিপৰ যেটো মনোবৃত্তি হে মনোবৃত্তিটোৰ পৰাপক্ষত মনত আনা মনৰ ভিতৰত হুমুৱাই লোৱা হেতু কামো তোমালোকে কৰা পঢ়া ষ্টাডি কৰা বস্তুবিলাক গম পালা সো তেতিয়াহে মানে আমাৰ সমাজখনৰ উন্নতি সাধন হ'ব ভাবিছা নেকি আমাৰ ইণ্ডিয়াত কিমান কেজন এণ্টাৰপ্ৰেনিয়ৰ আছে গম পোৱা তুমি আমি যদি ইণ্ডিয়াৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ ন 100 জনৰ ভিতৰত এজন এণ্টাৰপ্ৰেনিয়ৰ আমাৰ ইণ্ডিয়াত কিন্তু আমেৰিকাত 100 জনৰ ভিতৰত 60 জনে এণ্টাৰপ্ৰেনিয়ৰ হয় হেতু কাৰণে যিমান ডাঙৰ কোম্পানী আছে যিমান ডাঙৰ ইণ্ডাষ্ট্ৰি আছে প্ৰায়বিলাক ইণ্ডাষ্ট্ৰি ইউএছৰ হয় আজি এপল কোম্পানী ওকে আইফোন এপল গম পাইছা কোৰ কোম্পানী আমেৰিকাৰ কোম্পানী হয় তাৰ পিছত উইন্ডোজ মাইক্ৰোসফট কোৰ কোম্পানী আমেৰিকাৰ কোম্পানী হয় টেসলা কোৰ কোম্পানী আমেৰিকা ফেসবুক গুগল ইউটিউব কোৰ কোম্পানী আমেৰিকাৰ কোম্পানী হয় গম পাইছা গতিকে আমি যেতিয়ালৈকে আমাৰ এই এণ্টাৰপ্ৰেনিয়ৰ্স সকলৰ পৰিমাণ আমি যেতিয়ালৈকে নবহাম ওকে ইউএছত 100 জনৰ ভিতৰত 100 জন লোকৰ ভিতৰত 60 জনে এণ্টাৰপ্ৰেনিয়ৰ হয় উদ্যোগী হয় হেতু কাৰণে এখন ধনী দেশৰ কেটেগৰীত পৰে কিন্তু আমাৰ ইয়াত পৰে জানো নপৰে আমাৰ হে 100 জনৰ ভিতৰত এজনহে এণ্টাৰপ্ৰেনিয়ৰ হয় কিন্তু তেখেতু হে কেতিয়াবা সাকসেসফুল হয় কেতিয়াবা শূন্যতে থাকে জিৰো হৈ থাকে সো হেতু কাৰণে আমি সমাজখনৰ উন্নতিৰ কাৰণে আমি পৰাপক্ষত এইবিলাক বস্তু আমি ষ্টাডি কৰিব লাগিব গম পাইছা ওকে তোমালোকে যদি ইন্টাৰেস্টেড হয় এইবিলাক বস্তু চাবা আৰু মইতো তোমালোকক ইন্টাৰেস্টেড হোৱা নোহোৱা তথাপি মই তোমালোকক সাজেশন দিম তোমালোকে আহা এইবিলাক বস্তু চোৱা কৰা বিজনেস কৰা ওকে আজি ক্লাছত ইমানে আছিল ভাই বন্ধুসকল থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও ক্লাস নেক্সট ক্লাছত আমি তোমালোকৰ গোটেই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম তোমালোকৰ লগত ক্লাছটো তোমালোকৰ মানে এই লেসনটো তোমালোকৰ শেষ হৈ যাব ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও ক্লাস যদি ভাল লাগিলে আমাক WhatsApp যোগে আপডেট দিবৰ কাৰণে নাপাহৰিবা বাই বাই